উজনি অসমত লোকসভা নিৰ্বাচনৰ সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিৰ্বাচনী প্ৰচাৰত অতি জোৰদাৰকৈ চলাইছে। এই লোকসভা নিৰ্বাচনৰ প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে অসমৰ ৰাইজৰ বাবে বৃহৎ ঘোষণা কৰে। আকৌ এনেকুৱা আকৰ্ষণীয় ঘোষণাৰে ৰাইজক প্ৰতিশ্ৰুতি দিলে। মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতি কি বৃহৎ ঘোষণা কৰিলে আপোনালোকে চাওক। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিল্লীত মোক সহায় কৰিব আৰু মই দিছপুৰৰ পৰা আপোনালোকক সহায় কৰিম। দিল্লী আৰু দিছপুৰৰ ডাবল ইঞ্জিন চৰকাৰে লগ লাগি ডিব্ৰুগড়ৰ বাবে, ডিগবৈৰ বাবে, বুঢ়ীদিহিঙৰ বাবে কাম কৰিব। আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব। মোদী ডাঙৰীয়া যদি প্ৰধানমন্ত্ৰী হয়, মোৰ গাত ভিটামিন আৰু আহিব। মই আপোনালোকৰ কাৰণে আৰু বহুত কাম কৰিব পাৰিম। আজি যিখিনি কৈছো তাতকৈও বেছি কাম হ'ব। যে মই 5 বছৰ নহওঁতে 2.5 বছৰৰ ভিতৰতে 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো আৰু 1 লাখ চৰকাৰী চাকৰি আগতে দিলো। এতিয়া নতুনকৈ আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। আপোনালোকৰ যিমানৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে আমি অৰুণোদয় আঁচনি দিম। এই কথা মই আজি আপোনালোকক দি গলো যে আমাৰ পৰিয়ালৰ যিজন ৰেচন কাৰ্ড পৰিয়ালৰ যিজন মুৰব্বী মানুহ, সেই মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত এটা ইন্সুৰেন্স কৰাই দিম। পইচা আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব। মই এটা নতুন আঁচনি আনিছো। এই নতুন আঁচনিটো হ'ল যে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব আৰু ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। ছোৱালীজনী মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'লে, এডমিশ্যনটো মই বিনামূলীয়াকৈ দিম। লগতে ছোৱালীজনীৰ বেংক একাউণ্টত 10,000 টকা মই দি দিম। আৰু যদি ছোৱালীজনীয়ে ডিগ্ৰীত নাম লগায়, তাইৰ বেংক একাউণ্টত 12,500 টকা দিম। আৰু যদি ইউনিভাৰ্চিটিত নাম লগায়, তাইৰ বেংক একাউণ্টত আমি 25,000কৈ টকা দিম। একাউণ্টত 10,000 টকাকৈ পুটুং কৰি সোমাই যাব। ঠিক আছে? তাৰ মানে এই যে 10,000 টকাটো আপোনালোকে পাব, এই 10,000 টকাটো প্ৰথম কিস্তি। এই 10,000 টকাটো ভাল কৰি খৰচ কৰিলে আপোনালোকক আমি আকৌ 25,000 টকা দিম। মই আহিছিলোঁ, ৰাইজৰ প্ৰচণ্ড উৎসাহ, উদ্দীপনা, উমং। মই ভাবোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত এক অভিলেখ সংখ্যক ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজয়ী হ'ব।